হেল্ল' নমস্কাৰ কুমৰক চুদং কোলম্বাই লগতে কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালেই আপোনালোকৰ খবৰ নিশ্চয় জনাব নাপাহৰিব তো আজি হৈছে ৰিজাল্টৰ দিন SSC GD ৰিজাল্ট দিলেগৈ হয়তো বহুতে গম পাইছে আৰু বহুতৰ ৰিজাল্ট ভাল হৈছে বুলি কৈছে মোক কিছুমানে খবৰ লৈছে আৰু মোৰো সুধিছে যে মোৰ কেনেকুৱা হৈছে বুলি তো মই পৰীক্ষা দিছিলোঁ মোৰ প্ৰথমতে বেয়া হৈছিলে মানে বহুত নাম্বাৰ কম পালোঁ মই এইটো কাৰণে মই ফিজিকেল টেষ্টলৈ নাপালোঁ লগতে মোৰ লগৰ যিমানখিনি আছিলে যোনে পৰীক্ষা পাছ কৰিছিলে যোনে ফিজিকেল টেষ্ট দিছিলে তেওঁলোকৰো খবৰ সুধিছে বহুতে তো আমাৰ ইয়াৰে কিছুমান পাইছে প্ৰায় 5জন মানে পাইছে বুলি কৈছে CRPFৰ লগতে CRPF পাইছে বুলি কৈছে এইবিলাক হৈছে আমাৰ দিচাংমুখৰ খবৰ লগতে অসমৰ প্ৰায়খিনি কেণ্ডিডেট এতিয়া বৰ্তমান ভাল এটা চাকৰি পাইছে ভাল এটা তেওঁলোকে নতুন জীৱন পাইছে আৰু এইবাৰ কাট অফটো বহুত গৈছে তো ইয়াৰ পৰা আমি জানিব পাৰোঁ যেন নেক্সট ইয়েৰ কিমান যাব কাট অফ হয়তো আপোনালোকে বহুত পঢ়িব লাগিব এইবাৰ 80 ওপৰ গৈছে আপোনালোকে হয়তো গম পাইছে লিষ্ট আপোনালোকে দেখিছে স্ক্ৰীণত এইবাৰ আকৌ পৰীক্ষা আছে ফেব্ৰুৱাৰী মাহৰ পৰা যাৰ যাৰ বেয়া হৈছে তেওঁলোকে আকৌ ট্ৰাই কৰিব লাগিব তোমালোকৰ মনত কেনেকুৱা লাগিছে মই ভালকৈ বুজি পাইছোঁ যিহেতু মই এবাৰ এনেকুৱা চুট পাইছোঁ ফাইনেল লিষ্টলৈ গৈ পিনি লাষ্টত নাহিলেগৈ নামটো এনেকুৱা হৈছে মোৰো তো ভালকৈ বুজি পাইছোঁ একো নহয় আকৌ আৰম্ভ কৰিব লাগিব জীৱনত আপ ডাউন থাকেই আৰু মোৰ লগৰ এটা APSCও পাছ কৰিছে ভাল লাগিছে ইমানখিনি তেওঁলোকে আগবাঢ়ি গৈছে আমি বৰ্তমানটো ABUBৰ কাৰণে লাগি আছোঁ কিন্তু তেওঁলোকে APSC ক্লিয়াৰ কৰিছে মোৰ লগৰজনে APSC পাছ কৰিছে কিমান গৌৰৱৰ বিষয় হয় আমাৰ লগৰ ক্লাছমেট একেলগে আমি পঢ়িছিলোঁ কিন্তু বৰ্তমান তেওঁ APSC ক্লিয়াৰ কৰিছে তো এনেকৈ কিছুমান অলপ জীৱনত আপ ডাউন চলি থাকিব একো নাই যাৰ নাম্বাৰ কম পাইছিলে যাৰ বেয়া হৈছে একো চিন্তা নকৰিব আকৌ আমি ৰিষ্টাৰ্ট কৰিব লাগিব কিন্তু এইবাৰ SSC কাট অফ গৈছে নাই মানে দেখি পিনি মোৰ ভয়ো লাগিছে ইমানখিনি কাট অফ আগতে ইমান কাট অফ যোৱা নাছিলে এইবাৰ দেখিছে আপোনালোকে কিমানখিনি ইনক্ৰিজ হৈছে যোনটো ফিজিকেল টেষ্টৰ কাৰণে কাট অফ গৈছিলে কিন্তু ফাইনেল মেৰিট লিষ্টত কিমান বেছি হৈ গ'ল এইবাৰ মেডিকেল টেষ্টটো লগে লগে লৈছিলে আপোনালোকে হয়তো গমেই পায় আৰু আকৌ ভেকেঞ্চি আহিছে ফেব্ৰুৱাৰীত এক্সাম হ'ব আৰু মই গম পোৱা মতে প্ৰায় 70,000 মান ভেকেঞ্চি হ'বগৈ এইটো কাৰণে এটা ভাল যেন আমাৰ অসমৰ কাৰণে এক্সট্ৰাকৈ ভেকেঞ্চি অলপ বেছি থাকিব প্ৰায় 3,000 4,000 ওপৰত থাকিব এইটো কাৰণে ভালকৈ পঢ়ক মই এবাৰ দিম SSC GD যিহেতু ABB অলৰেডি মই দিলোঁ কিন্তু নাম্বাৰটো ইমান ভাল নাম্বাৰ নোপোৱাৰ কাৰণে আকৌ আমি এইটো ট্ৰাই কৰিব লাগিব চেষ্টাটো কৰিব লাগিব চেষ্টা কৰাটো আমাৰ কৰ্তব্য আৰু যিমানখিনি নাম্বাৰ কম পাইছে যাৰ নাম নাহিলেগৈ তোমালোকক বেছিকৈ কৈছোঁ তোমালোকক ভালকৈ আকৌ চেষ্টা কৰিব লাগিব লগতে যিমানখিনি পালে তোমালোকক মোৰ ফালৰ পৰা থাকিল শুভেচ্ছা আন্তৰিক অভিনন্দন নতুন জীৱনলৈ তোমালোকক এটা নতুন জীৱন পালা আৰু এতিয়া তোমালোকে যিমানখিনি তোমালোকৰ লগৰ চাকৰি নাপালে তেওঁলোকক তোমালোকে সহায় কৰিবাকৈ পাহৰি নাযাবাকৈ বহুতে চাকৰিটো পোৱাৰ পিছতে চেঞ্জ হৈ যায়গৈ এইবিলাক নকৰিবা তোমালোকৰ লগৰ একেলগে হয়তো তোমালোকৰ লগত পৰীক্ষা দিছিলে তোমালোকৰ লগত ৰানিং কৰিছিলে এনেকুৱা কিছুমান থাকি গৈছে তেওঁলোকক তোমালোকে সদায় ছাপোৰ্ট কৰিব চেষ্টা কৰিবা সদায় তেওঁলোকক সহায় কৰিবা আৰু যদি তোমালোকে ছাপোৰ্ট কৰা তেওঁলোকে অলপ মনটো ভাল লাগিব তেতিয়া উৎসাহ পাই থাকিব এইটো কাৰণে যিমানখিনি পাইছে তোমালোকক অল দ্য বেষ্ট নতুন এটা জীৱনলৈ আৰু আশা কৰোঁ আমি নেক্সট ইয়েৰ একেলগে তোমালোকৰ লগত ডিউটি কৰিম